নমস্কাৰ ইকক্সালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতিদা আৰম্ভ কৰিব লৈছে এটা নতুন ভিডিঅ ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িব ওলাইছো ষষ্ঠম মান শ্ৰেণীৰ কৰ্মপুথি যে দিছে সমাজ বিজ্ঞানৰ তাৰে 4 নম্বৰ পাঠ আমাৰ দেশ মহাদেশৰ কথা জাপানৰ প্ৰশ্নসমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কৰ্মপুথিখন পাইছানে এই কৰ্মপুথিত আমাৰ কিছুমান প্ৰশ্ন দিয়া আছে আজি আমি সেই প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছো পাঠটো তোমালোকে বুজি পাইছা এতিয়া কৰ্মপুথিত থকা প্ৰশ্নসমূহ চাও আহা প্ৰথম প্ৰশ্ন দিছে মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈকে একাধিক্ৰমে মহাদেশ বিলাকৰ নাম লিখিব দিছে আমাৰ সাতখন মহাদেশৰ আমি নাম লিখিম একাধিক্ৰমে সৰুৰ পৰা ডাঙৰলৈকে প্ৰথমটো আছিল কি বাৰু আটাইতকৈ সৰু আমাৰ মহাদেশখনৰ নাম হৈছে ওচেনিয়া ঠিক আছে ঠিক আছে তাৰ পিছত কি হ'ব বাৰু তাৰ পিছত ক'ব পাৰিবানে তাৰ পিছত হৈছে ইউৰোপ তাৰ পিছত হৈছে কি উত্তৰ আমেৰিকা উত্তৰ আমেৰিকা তাৰ পিছত হৈছে দক্ষিণ আমেৰিকা তাৰ পিছত কি আহিব বাৰু তাৰ পিছত আহিব এণ্টাৰ্কটিকা এণ্টাৰ্কটিকা তাৰ পিছত আহিব আফ্ৰিকা তাৰ পিছত আহিব আমাৰ এছিয়া য'ত আমি বসবাস কৰো হ'ব আমি সৰুৰ পৰা ডাঙৰলৈকে আমি একাধিক্ৰমে সজাই দিলো তোমালোকে বুজি পাইছা নিশ্চয় ওচেনিয়া ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা আফ্ৰিকা আৰু এছিয়া ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাও পিছৰ প্ৰশ্নটো হৈছে তলত দিয়া মানচিত্ৰখনত মহাদেশসমূহ চিনাক্ত কৰি নামবোৰ লিখিব দিছে গতিকে আমি ইয়াতে মহাদেশসমূহৰ নাম লিখিম ঠিক আছে আমি সাতখন মহাদেশৰ নাম গমেই পাইছিলো এতিয়া আমি সাতখন মহাদেশৰ নাম আমি এখন মানচিত্ৰত আঁকিম গতিকে এইখিনি হৈছে এছিয়া এছিয়া মহাদেশ এখন হৈছে ওচেনিয়া ঠিক আছে এটো হৈছে ইউৰোপ এখন হৈছে আফ্ৰিকা তাৰ পিছত কি হ'ল এখন উত্তৰ আমেৰিকা তাৰ পিছত এখন হৈছে দক্ষিণ আমেৰিকা আৰু এখন হৈছে এণ্টাৰ্কটিকা এটা আমি কলা ৰঙৰে লিখি দিছো ধৰিব পাৰিবা তোমালোকে এণ্টাৰ্কটিকা ঠিক আছে গতিকে আমি এইদৰে মানচিত্ৰত মহাদেশসমূহ বহুৱাই দিলো হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তলৰ বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্ৰখন সম্পূৰ্ণ কৰিব দিছে গতিকে তোমালোকে কিতাপত ভালদৰে লিখিবা তোমালোকে আঁকিব পাৰিবানে জাপানৰ চিত্ৰখন মানচিত্ৰখন চাই পেলাই আমি আঁকিব চেষ্টা কৰো আহাচোন অকমান এইখন হৈছে জাপানৰ মানচিত্ৰ বেছি টান নহয় ঠিক আছে গতিকে আমি এইদৰে মানচিত্ৰখনত এই বিন্দুবোৰ লগ লগাই পেলাই আঁকিব পাৰো আৰু এইবোৰ হৈছে দ্বীপপুঞ্জ বিভিন্ন দ্বীপপুঞ্জৰে ভৰ্তি জাপানখন গতিকে এখন হৈছে জাপানৰ মানচিত্ৰ গতিকে বিন্দুসমূহ নিশ্চয় তোমালোকে যোগ কৰিব পাৰিবা আশা ৰাখিছো তোমালোকে বুজি পাইছা এবাৰ আমাক জাপান সম্পৰ্কে তলত দিয়া শুদ্ধ উক্তিবোৰৰ কাষত
শূন্য চিনটো পূৰ কৰিব দিছে এতিয়া ইয়াতে যিকেইটা শূন্য আছে এইকেইটা শুদ্ধ হয় নে নহয় সেইকেইটাৰ হিচাপত পূৰ কৰিব দিছে জাপান এখন কৃষি প্ৰধান দেশ হয় গতিকে ইয়াৰে উত্তৰটো শুদ্ধ হয় জানো নহয় গতিকে আমি এইটো পূৰ নকৰো কৃষি প্ৰধান দেশ নহয় জাপান সম্পূৰ্ণভাৱে দ্বীপ দেশ হয় গতিকে ইয়াৰে উত্তৰটো শুদ্ধ হয় ঠিক আছে গতিকে আমি এইটো আমি পূৰ কৰিম তোমালোকে ভালদৰে কাৰ্যপত্ৰত পূৰ কৰিবা তাছত জাপানত বৰষুণ একেবাৰে নহয় এটো শুদ্ধ নহয় গতিকে আমি পূৰ নকৰো শুদ্ধ উক্তিবোৰতহে আমাক পূৰ কৰিব দিছে জাপানত অৰণ্য দেখা নাযায় গতিকে এটো শুদ্ধ নহয় গতিকে জাপান ভূমিকম্প প্ৰবণ দেশ হয় গতিকে এটো শুদ্ধ উত্তৰ হয় ঠিক আছে আমি দুটা শুদ্ধ উক্তি পালো এটা হৈছে জাপান সম্পূৰ্ণভাৱে দ্বীপ দেশ আৰু আনটো হৈছে জাপান ভূমিকম্প প্ৰবণ দেশ হয় ঠিক আছে তলত দিয়া খালি ঠাইত জাপানৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখিব দিছে গতিকে আমি এই যিকেইটা খালি ঠাই আছে তাতে আমি বৈশিষ্ট্যবোৰ লিখিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ ভাবেৰে তোমালোকে ইয়াতে লিখিব পাৰা মই কেইটামান পইণ্ট বাৰু কৈ দিছো জাপানৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে কি জাপান এখন দ্বীপ দেশ হয় ঠিক আছে জাপান এখন দ্বীপ দেশ হয় দ্বীপেৰে ভৰপূৰ এখন দেশ হয় তাৰ পিছত এখন হৈছে ঔদ্যোগিক দেশ বা ঔদ্যোগিক অঞ্চল হয় তাৰ পিছত ৯৯% মানুহ শিক্ষিত হয় ঠিক আছে তাছত জাপানৰ প্ৰধান ধৰ্ম হৈছে শিন্তো ধৰ্ম ঠিক আছে বুজি পাইছা নহয় তোমালোকে তাৰ পিছত জাপান এখন উন্নত দেশ হয় উন্নয়নশীল নহয় উন্নত দেশ হয় ঠিক আছে গতিকে আমি এইদৰে জাপানৰ বৈশিষ্ট্যসমূহ লিখিব পাৰো হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি দেশ মহাদেশৰ কথা জাপানৰ কৰ্মপুথিত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা তোমালোকে কৰ্মপুথিত ভালদৰে এই প্ৰশ্নসমূহৰ উত্তৰ কৰিবা আজিলৈ ইমানতে সামৰিছো নমস্কাৰ